নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছোৱা গুৰুত্বপূৰ্ণ খবৰ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মন্ত্ৰী বিজয় সাহৰ ক্ষমা প্ৰাৰ্থনাৰ আবেদন পত্ৰ কৰ্নেল সুফিয়া কুৰেশীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে কৰ্নেল সুফিয়া কুৰেশীক সন্ত্ৰাসবাদীৰ ভগ্নী আখ্যা দিছিল মধ্যপ্ৰদেশৰ মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী খবৰ চৰাইদেউ জিলা ন্যায়িক আদালতৰ ঐতিহাসিক ৰায়দান একেলগে 23টা অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশনা ডাইনী সন্দেহত এগৰাকী মহিলাৰ হত্যাৰ গোচৰত এই ৰায়দান 13 বছৰৰ অন্তত ন্যায় পালে ভুক্তভোগী পৰিয়ালটোৱে 2012 চনৰ 9 ফেব্ৰুৱাৰীত চৰাইদেউ জলহা গাঁৱত এই ঘটনা সংঘটিত হৈছিল আৰু এই ঘটনাৰ সৈতে জড়িত 23 জনকৈ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ পৰৱৰ্তী খবৰ শৈশৱত ঘৰিয়াল চিকাৰ কৰাৰ কথা কৈছিল এতিয়া ট্ৰাম্পৰ আগত মুখ খুলিবলৈ সাহস নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুকলিকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পাকিস্তানক সমৰ্থন জনাইছে যি সময়ত পাকিস্তান আৰু ভাৰতৰ মাজত যুদ্ধ বিৰোধীৰ ঘোষণা কৰিছিল ডোনাল্ড ট্ৰাম্পে সেই সময়ত ট্ৰাম্পে ভাৰতৰ হলনি পাকিস্তানৰ প্ৰতিহে মৰম দেখুৱা পৰিলক্ষিত হৈছে পৰৱৰ্তী খবৰ পত্নীৰ হৈতে পঞ্চায়ত অফিচত বহিব নোৱাৰিব কোনো স্বামী পঞ্চায়ত নিৰ্বাচনৰ পিছতেই চৰকাৰৰ ডাঙৰ সিদ্ধান্ত পঞ্চায়ত নিৰ্বাচনক লৈ পঞ্চায়তৰ সকলো প্ৰতিনিধিক লৈ এক ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে সকলো পঞ্চায়তৰ সদস্যলৈ জৰুৰী নিৰ্দেশনা পঞ্চায়ত কাৰ্যালয়ত মহিলা প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশ সম্পূৰ্ণ নিষেধ স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰিবই নোৱাৰিব ব্লকত দিনটো বহি থকাৰ বাবে হাৰিব লগা হৈছিল এগৰাকী মহিলা চাকৰিয়ালেই হওক বা যিয়েই হওক স্বামী আহি সভা কক্ষত বহি থাকিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচনক লৈ এই মন্তব্য কৰিছে পঞ্চায়ত মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী খবৰ পাকিস্তানক আক্ৰমণৰ আগতীয়া খবৰ দি দেশৰ কিমান ক্ষতি হ'ল বৈদেশিক মন্ত্ৰীক প্ৰশ্ন কৰিছে ৰাহুল গান্ধীয়ে তেওঁৰ শনিবাৰে সামাজিক মাধ্যমত লিখিছিল যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ মৌনতা গৰিহণাযোগ্য তেওঁ লিখিছে গতিকে মই আকৌ সুধিম পাকিস্তানে আক্ৰমণৰ বিষয়ে আগতীয়াকৈ জানিছিল বাবে আমি কিমান ভাৰতীয় বিমান হেৰুৱালো দেশবাসীৰ সত্য জনাৰ অধিকাৰ আছে ভাৰততকৈ পাকিস্তানৰ প্ৰতিহে মৰম বেছি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছে পাকিস্তানীসকল ব্ৰিলিয়াণ্ট তেওঁলোকে অবিশ্বাস্য বস্তু বনাব পাৰে বাণিজ্যৰ ক্ষেত্ৰত পাকিস্তানক প্ৰশংসা কৰিছে ডোনাল্ড ট্ৰাম্পে যিজন ডোনাল্ড ট্ৰাম্পে ভাৰত পাকিস্তানৰ মাজৰ যুদ্ধ বিৰোধীৰ কথা ঘোষণা কৰিছিল সেই ডোনাল্ড ট্ৰাম্পে ভাৰততকৈ পাকিস্তানৰ প্ৰতিহে মৰম বেছি দেখুৱাইছে পৰৱৰ্তী খবৰ এইবাৰ আমেৰিকাই প্ৰত্যাখ্যান কৰিলে ভাৰতৰ আম প্ৰায় 4 কোটি 24 লাখ টকাৰ মূল্যৰ ৰপ্তানিকৃত আম আমেৰিকাত প্ৰৱেশৰ অনুমতি নিদিলে আমেৰিকাৰ চৰকাৰে ফলত আমেৰিকাৰ বিমানবন্দৰতেই নষ্ট কৰিবলগীয়া হ'ল সুস্বাদু অসমৰ 15টাকৈ শিপমেণ্ট আন এটা খবৰ জম্মু কাশ্মীৰত আটক কৰা হৈছে সন্ত্ৰাসবাদীক জম্মু কাশ্মীৰত অব্যাহত সেনা আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান সোপিয়ানত সন্ত্ৰাসবাদী আত্মগোপন কৰা স্থানত অভিযান চলাইছিল ভাৰতীয় সেনাই অভিযানত দুটাকৈ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে সেনা আৰক্ষীয়ে অভিযানত উদ্ধাৰ কৰা হৈছে বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ গোলা বাৰুদ দুটা পিস্তল 4টা গ্ৰেনেড 43 ৰাউণ্ড সক্ৰিয় গুলি জব্দ কৰিছে আন এটা খবৰ ভাৰতত থাকি অসমত থাকি পাকিস্তানৰ সমৰ্থন কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক পোষ্টৰ জৰিয়তে কৈছে যে ভাৰতত থাকি পাকিস্তানৰ সমৰ্থন কৰা বিধায়ক অধ্যাপকৰ পৰা সকলো এজনকৈ আৰক্ষীৰ জালত পৰিছে ইয়া সম্ভৱ হৈছে অসম আৰক্ষীৰ দ্বাৰা প্ৰতিটো মাধ্যমত অবিৰাম নিৰীক্ষণ আৰু সক্ৰিয় অভিযানৰ বলত
এতিয়ালৈকে অসমত ৭১ জন দেশ বিৰোধী কাৰাগাৰৰ বাট দেখুওৱা হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ আটক হোৱা বিশ্বাসঘাতক হ'ল ক্ৰমে ৰূপচান আলী কোকৰাঝাৰ আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হৈছে, ৰচিদ মণ্ডল ওৰফে আব্দুৰ ৰচিদ গোৱালপাৰা আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হৈছে, ৰাজু শ্বেখ দক্ষিণ চালমাৰা মানকাছাৰ আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হৈছে। অসমত এতিয়ালৈকে পাকিস্তানক সমৰ্থন কৰাৰ বাবেই বিধায়কসহ অধ্যাপকসহ ৭১ জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পৰৱৰ্তী খবৰ, এছিয়া কাপত অংশগ্ৰহণ নকৰে ভাৰতে। ছেপ্টেম্বৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছিল এছিয়া কাপ। ভাৰত পাকিস্তানৰ সংঘাতৰ বাবে এই সিদ্ধান্ত BCCIৰ। ইণ্ডিয়া টুডেই প্ৰকাশ কৰিছে এই তথ্য। পৰৱৰ্তী খবৰ, ইজৰাইলী সেনাই পুনৰবাৰ ভয়ংকৰ আক্ৰমণ চলাইছে পেলেষ্টাইনৰ গাজাত। দেওবাৰে পেলেষ্টাইনৰ গাজাত 23 জনকৈ নিৰীহ লোকক গুলীয়াই হত্যা কৰিছে। ইজৰাইলে খান ইউনুছৰ নাছেৰ হস্পিটেলত ভয়ংকৰ বোমা আক্ৰমণ কৰিছে। এই আক্ৰমণত 23 জনকৈ লোকৰ মৃত্যু হৈছে। আৰু লগতে পেলেষ্টাইনৰ দক্ষিণ পাৰত ইজৰাইলী সেনাই ঘৰে ঘৰে অভিযান চলাইছে আৰু লুটপাটৰ দৰে ঘটনা সংঘটিত হৈছে বুলি আল জাজিৰাত প্ৰকাশিত খবৰ এতিয়া বিয়পি পৰিছে। আল জাজিৰাত প্ৰকাশিত খবৰ অনুসৰি ইজৰাইলে নিৰীহ জনতাক লক্ষ্য কৰি লৈছে। পেলেষ্টাইনৰ গাজাৰ বিভিন্ন প্ৰান্তত ইজৰাইলী সেনাই ধাৰাবাহিক অভিযান চলাই আছে। প্ৰতিটো দিনতেই শ শ মানুহক হত্যা কৰি আছে আৰু ইজৰাইলী সেনাই গাজাৰ হস্পিটেলসমূহক বিশেষকৈ টাৰ্গেট কৰি লৈছে, যাতে কোনো মানুহ আঘাতপ্ৰাপ্ত হোৱাৰ পাছতো জীয়াই থাকিব নোৱাৰে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে যে ইজৰাইল আৰু পেলেষ্টাইনৰ এই যুদ্ধত গাজাত 53,339 জনকৈ পেলেষ্টাইনী লোক নিহত হৈছে। পৰৱৰ্তী খবৰ, ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে শংকৰজ্যোতি বৰুৱাক। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আটক কৰা হৈছে। ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে শংকৰজ্যোতি বৰুৱাক। দুলিয়াজান থানাত হুদপুছৰ অন্তত আটক কৰা হৈছে। নিশা 12 বজাত শংকৰজ্যোতিক লৈ যোৱা হৈছে ডিব্ৰুগড় থানালৈ। নিশাই AMCHত শংকৰজ্যোতিক কৰোৱা হৈছে স্বাস্থ্য পৰীক্ষা। মাৰপিটৰ ঘটনাত নাম সাঙুৰ খাইছিল শংকৰজ্যোতি বৰুৱাৰ। দুলিয়াজানৰ এটা পেট্ৰল পাম্পত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা। মাৰপিটত আহত হৈছিল পেট্ৰল পাম্পটোৰ 4 কৰ্মচাৰী। ভাইৰেল হোৱা ভিডিঅ' দেখা গৈছিল আছুৰ প্ৰাক্তন নেতাগৰাকীক আৰু অৱশেষত আটক কৰা হৈছে শংকৰজ্যোতি বৰুৱা। আন এটা খবৰ, ভাৰতে বেপাৰ বাণিজ্য বন্ধ কৰাত মুখ শুকাইছে বাংলাদেশৰ। সেও মানি আলোচনাৰ প্ৰস্তাৱ বাংলাদেশৰ। নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ এজন উপদেষ্টাই কৈছে যে বংগদেশে ভাৰতৰ সৈতে সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব বিচাৰে। ভাৰতে স্থল বন্দৰৰ জৰিয়তে বাংলাদেশৰ ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতৰ সৈতে হোৱা সকলো বাণিজ্যিক সমস্যা সমাধান কৰিব বিচাৰিছে।